গাড়ীখন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চলাইছে, তেওঁক চলাব দিয়ক। আপুনি যদি কৈ থাকে ব্ৰেক মাৰক, গিয়েৰ চেঞ্জ কৰক, তেতিয়া অসুবিধা হ'ব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কাক লৈ চৰকাৰখন চলাব, কোনে মন্ত্ৰিত্ব লাভ কৰি কোনে কি কাম কৰিব, এই গোটেইটো এখতিয়াৰ হ'ল মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। সেইকাৰণে তেখেতে কি ধৰণে আগবঢ়াই লৈ যাব পাৰিব, তেখেতে লৈ যাব পাৰিব, কেনেকৈ ল'ব লাগিব। আৰু বহুত দায়িত্ব আছে, বহুত দায়িত্ব বেলেগ বেলেগক দিব। ঠিক তেনেকৈ এটা টিম ৱৰ্ক হিচাপে আগবাঢ়ি যাব। আৰু আমাৰ এইটো কথা চাওক, আমি সদায় ভাবোঁ যে নেশ্যন ফাৰ্ষ্ট, পাৰ্টি ছেকেণ্ড এণ্ড চেল্ফ লাষ্ট। আৰু এটা কথা, এটা সুন্দৰ পৰিৱেশ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী হোৱাৰ পাছত আজি দ্বিতীয়বাৰৰ কাৰণে সম্প্ৰসাৰণ হৈছে। আজি টোটেল প্ৰায় 17জন মন্ত্ৰীক আজি দায়িত্ব দিছে। আৰু এই 17জন মন্ত্ৰীৰ দ্বাৰা আগন্তুক দিনত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব অসমখনৰ উন্নয়ন কৰাৰ ক্ষেত্ৰত এটা যথেষ্ট বলিষ্ঠ পদক্ষেপ আজিৰ দিনটোৰ পৰাই আৰম্ভ হ'ব। এই কথাটো মই আপোনালোকক অতি দৃঢ়তাৰে কৈছোঁ।